মই দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰি আহিছিলোঁ আৰু একান্ত ব্যক্তিগত কাৰণত মই আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি লৈছোঁ আৰু অব্যাহতি লোৱা হেতুকে মোৰ যি নিজৰ আঞ্চলিক দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাইছে। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই যোৱা ২৫ বছৰে সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে অসম মাতৃক সেৱা কৰাৰ সুযোগ পাইছিলোঁ আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে এই ছাত্ৰ সন্থাৰ কাম কাজসমূহ আগবঢ়াই লৈ গৈছিলোঁ আৰু মোৰ ব্যক্তিগত কাৰণ যে ছাত্ৰ সন্থাৰ যিহেতুকে এটা সময়লৈকে ছাত্ৰ সন্থা কৰিব পাৰি তাৰপিছত ছাত্ৰ সন্থাক এৰিব লাগিব, নিজৰো ব্যক্তিগত কাৰণসমূহ থাকে আৰু সেই ব্যক্তিগত কাৰণ হেতুকে মই আজি ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছোঁ আৰু আনুষ্ঠানিকভাৱে বিদায় লৈ মই এটা কথা ক'ব পাৰিছোঁ যে যিটো ছাত্ৰ সন্থাৰ যিখিনি কাম কাজ মই কৰিলোঁ যোৱা দিনবিলাকত অসম মাতৃৰ বাবে যি ধৰণে কাম কৰিছোঁ মই ভৱিষ্যতেও ছাত্ৰ সন্থাৰ প্ৰতি মোৰ দায়বদ্ধতা থাকিব। ছাত্ৰ সন্থা মোৰ মাতৃ সংগঠন, গতিকে এগৰাকী পুত্ৰৰ মাতৃৰ প্ৰতি যি দায়িত্ব থাকে ঠিক একেদৰে মোৰো ছাত্ৰ সন্থাটো মোৰ এগৰাকী মাতৃ, গতিকে মোৰ মাতৃৰ লগত মোৰ দায়িত্ব থাকিব। এতিয়া মই সদ্যহতে তেনেকুৱা ধৰণৰ কোনো এটা চিন্তা চৰ্চা কৰা নাই, কিন্তু এটা কথা ঠিক যে সামাজিকভাৱে যেতিয়া কাম কৰিলোঁ ইমান বছৰ, সামাজিকভাৱে কাম কৰাৰ পিছত সামাজিক মঞ্চ এখন লাগিবই। কোনখন সামাজিক মঞ্চৰ জৰিয়তে মই সমাজখনৰ কাৰণে আকৌ কাম কৰিব পাৰিম, এইখিনি নিশ্চয় পিছত মোৰ জ্যেষ্ঠসকলৰ লগত আলোচনা কৰি, মোৰ কনিষ্ঠসকলৰ লগত আলোচনা কৰি আৰু যিবিলাক মোৰ শুভাকাংক্ষী সকলোৰে লগত আলোচনা কৰি মই আগবাঢ়িব লাগিব। কাৰণ ইয়াৰ পিছত মোৰ যিবিলাক যিটো মোৰ ৰাস্তা হ'ব, এই ৰাস্তাটোত মই কি ধৰণে আগবাঢ়ি গ'লে মই নিজকে তাত মই সুস্থভাৱে ৰাখিব পাৰিম, এই কথাটো চিন্তা কৰি আমি কামবিলাক আগবাঢ়িব লাগিব। কিন্তু বৰ্তমান মোৰ একান্ত ব্যক্তিগত কাৰণত মই ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈছোঁ আৰু এটা কথাও মই আকৌ এবাৰ কৈছোঁ যে ইমান বছৰে সমাজৰ লগত থাকিলোঁ, ইমান বছৰে ৰাইজৰ লগত থাকিলোঁ, সামাজিকভাৱে কাম কৰিলোঁ, যদি সামাজিকভাৱে আকৌ যদি মই কাম কাজৰ লগত জড়িত নাথাকোঁ তেতিয়াহ'লে কিন্তু মোৰ হয়তো বিবেকে কাম নকৰা হ'ব। গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপ ল'বই লাগিব, মই জ্যেষ্ঠসকলৰ লগত আলোচনা কৰিব পদক্ষেপ ল'ম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'